ৰেডস্নেক বুলি কয় এনেকুৱা। নমস্কাৰ ভাই বন্ধুসকল, আজি আহিলোঁ এই দাদাহঁতৰ ঘৰত। দাদা আপোনাৰ এড্ৰেছটো কৈ দিয়কচোন দাদা। মোৰ গাঁও আপোনাৰ এই জাকুৱাপাৰা ভাঙিয়াচিবা। হয়, মই এতিয়া আপোনাৰ আমাৰ এই ভগৱান ঘৰ এইটো ঘৰত আছে নেকি? ঠিক আছে ভাই বন্ধুসকল, আমি হাতটো ধুনীয়াকৈ উদ্ধাৰ কৰি দিম, আহকচোন বাৰু। এইটো ঘৰত আছে নহয়? হয়, সেইটো এইটো ঘৰত আছে। এই বা দাদাই ধৰিবি নেকি আজি? দাদাই ষ্টিক লৈছে এইডাল। ভাই বন্ধুসকল, এইটো ধুনীয়াকৈ দুলি তলতে সাপ এটা সোমাই আছে, আমি ধুনীয়াকৈ ধৰিম। এইটো হ'ল ইণ্ডিয়াৰ ৰেডস্নেক বুলি কয়। এইটো হ'ল ইণ্ডিয়াৰ ৰেডস্নেক বুলি কয়। এনেকুৱা সাপ পালে আপোনালোকে আমাক যোগাযোগ কৰিব, যাবলৈ পুৰা চেষ্টা কৰিম। অ' দাদা, আজি সাপটো ধৰিলে কেনেকুৱা লাগিব আপুনি কৈ দিয়ক। বহুত ভাল লাগিব। হয়, আমি যে আহিলোঁ কেনেকুৱা লাগিল আজি? ভাল লাগিছে, ফোন কৰাৰ লগে লগে আপোনালোক আহি পাইছে। হয় হয়, সেইটো কাৰণে বহুত ধন্যবাদ আপোনালোকক। ঠিক আছে, আমি সাপটো ধুনীয়াকৈ উদ্ধাৰ কৰিম। এটা লাঠি এডাল দিব নেকি? এইটো মই এতিয়া সোমাই যাব নোৱাৰোঁ তাতে। চাহ ভাই বন্ধুসকল, এইডাল লাঠি লৈছোঁ। আস্তিক আস্তিক বুলি ক'লে নাম। আস্তিক 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 চাহ ভাই বন্ধুসকল, সাপটো ধুনীয়াকৈ উদ্ধাৰ কৰি ল'লোঁ। ভাই বন্ধুসকল, এইটো সাপ চিনি পাইছে নে বাইদেউহঁতে? এইটো আপোনাৰ নাইকতা থকা বুলি কয় যে, এইটো আপোনাৰ নাইকতা নাই। আৰু এইটো নেজেদি নুকুবাই, ইয়াৰ এইটো নেজত বিষ নাই, অভিশপ্ত সাপ। হে, কিছুমান দাদা যে কয় নেঙত কটা থকা বুলি কয়, কিন্তু কটা নাই, ইয়াৰ নাইট কাইট নাই। ই নেজত থাকে, কিছুমানে কয় যে খুৰা নেজত বিষ থাকে বুলি কয়, নাই কটা নাই। হে হা, স্পীড যায়, পুৰা ফুল স্পীড যায়, কিন্তু ইয়াৰ নেজত অলপ মিনিট বিষ নাই। কিছুমানে কয় নেজত ইয়াৰ বিষ আছে বুলি কয়। অলপ কলা সাপ কলা কিবা খাইছে নেকি? আৰু ভাই বন্ধুসকল, এটা কথা কৈ দিওঁ, এনেকুৱা যদি সাপে খুটিয়ে আপোনালোকে চিধা মেডিকেলত যাব। ওজা কবিৰাজৰ ওচৰত যায়, সময় নষ্ট নকৰিব দাদা। কিন্তু সাপটো খুটিয়া ল'লে মেডিকেলত যাব লাগিব, কিন্তু ওজা কবিৰাজৰ ওচৰত যায় সময় নষ্ট নকৰিব। অ' ৰাজু, সাপটো ধৰিলোঁ কেনেকুৱা লাগিল কৈ দিয়কচোন। এনেকুৱা সাপ পালে আপোনালোকে নামাৰিব, আমি আছোঁ, আমাক যোগাযোগ কৰিলে হ'ল। যেনেকৈ নহয় আমি আহিব পুৰা চেষ্টা কৰিম। আপোনালোকে যি দাদা কতে উদ্ধাৰ কৰিব আহিছে, আৰু আজি যে সাপটো আপোনালোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰি দিলোঁ, কেনেকুৱা লাগছে আপুনি কৈ দিয়ক। ভাল লাগছে নাই? হয়,
আপুনি যে সাপটো মাৰা নাই অশেষ ধন্যবাদ থাকিল আপোনাৰ কাৰণে। সাপটো মাৰা নাই, মই আপোনাক ফোন কৰাৰ পিছত মই চাই আছোঁ সাপটো ক'ত যায় কি কৰে। হয়, সেইটো কাৰণে আপুনি অহাৰ লগে লগে সাপটো দেখাই দিম। ঠিক আছে ভাই বন্ধুসকল, আমি ধুনীয়াকৈ বেগটো সোমাই দিম। তাৰ এফমেশ্যন কিন্তু এটা কথা কওঁ দেই ভাই বন্ধুসকল, মই ধৰিছোঁ আপোনাৰ লগত ধৰিব চেষ্টা নকৰিবি দেই। এই দাদাই ধৰ না, এই দাদাই আহিবলৈ না কৈছোঁ বেয়া কৈছোঁ নি বাইদেউ? যাবা খোজা নাই, এই যাবা খোজা নাই। নাই যাবা খোজা নাই। সাপটো ক'ত দিব? ভাই বন্ধুসকল ধুনীয়াকৈ সাপটো সোমাই দিলোঁ বেগটোত। এতিয়া জংঘলৰ বস্তু জংঘলত এৰি দিম। ভাই বন্ধুসকল আমাকো অলপ মৰম চেনেহ দিব। আজি সাপটো ধৰা হ'ল, মই পাকঘৰত ভাত বনাই আছিলোঁ, খাওঁতে একটা ভৰিখনৰ কাষেদি যায়, তাত চাউলৰ হেৰি আছিল, তাতে সোমাইছে, সোমোৱাত আকৌ এওঁলোকক খবৰ দিয়াৰ আজি সাপটো ধৰা গৈছে। এই সাপ চোৱা মানুহ ধুনীয়াকৈ এৰি দিম। জংঘলৰ বস্তু জংঘলত থাকি ভাল পায় আৰু জংঘলতে এৰি দিম। আপোনালোকে মৰম চেনেহ দিব, চেনেলটো অকণমান আগুৱাই দিব, আমাৰ ভাল লাগিব। আৰু যিমান পাৰে দাদা এটা শ্বেয়াৰ কৰি দিবচোন। ঠিক আছে ভাই বন্ধুসকল, ধুনীয়াকৈ সাপটো এৰি দিম। আৰু এনেকুৱা সাপ পালে আপোনালোকে নামাৰিব, আমাক যোগাযোগ কৰিব, যাবলৈ পুৰা চেষ্টা কৰিম। আৰু ভাই বন্ধুসকল যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, প্লিজ প্লিজ প্লিজ। এইটো বহলটো মুখখন খুব বহল কৰিলোঁ। চা যাব এতিয়া, চা ভাই বন্ধুসকল ধুনীয়াকৈ যাব। এনেকুৱা